Hello everyone, যিহেতুকে বুৱাৰীক বহুত দিনৰ মূৰত খাহুৰেকৰ ঘৰলৈ যাব মই যিহেতুকে তিতাবৰত থাকো মই এটা গুৱাহাটীলৈ যাম আজি উৰুকাৰ ৰাতি 12 বজাত গাড়ীত উঠিম তো মইনো কি লৈছো লাগে এফালে লৈছো মই জলফাই আচাৰ যিহেতুকে বনাইছিলো তাৰ পাছত এয়া হৈছে ৰঙা কোমল চাউল তাৰ পিছত এফালে হৈছে ভজা চাউল টেঙামৰা গুটি জাম এয়াও লৈ লৈছো দৈ এয়া দৈ ঘৰৰে দৈ দুবয়াম দি দিছে যেটোকে টেকেলিত নিলে ভাঙি যাব ন মানে গুৱাহাটীত বাঁহৰ গাছটো নেপায় আমাৰ ঘৰুৱা মানে মায়ে বনাইছিলে ভলুকা বাঁহৰ তো হেতু লৈ লো পাছত এয়া আকৌ মায়ে কৰদৈ জাম বনাইছিলে লগালগ বনাই দিছে মানে মই যেটোকে কৰদৈ জাম খাই বেছি ভাল পাওঁ টেঙা মৰাটোতকে আৰু কেক তলত আছে ইডলি ওপৰত আছে কেক আৰু নতুন চাউল মায়ে 5 কেজি মান ভৰাই দিছে হেদিনা হাজবেণ্ডলে বনোৱা পিঠাকেইটাও লৈ লৈছো যেটোকে আমি এতিয়া ইয়াত নাথাকো তাৰপিছত এই হৈছে মালপোৱা পিঠা আমাৰ আৰু এটুত আছে চাহপাত কিনি আনিছো 50 টকা আৰু এই মই আমলখি শুকুৱাই থৈছিলো কেদিনমানৰ আগত হেয়াও লৈ লৈছো যেটোকে এতিয়া মই তিতাবৰত কেদিনমানৰ কাৰণে নাথাকো আৰু এয়া মই নিমকি বনাইছিলো হেয়াও লৈ লৈছো বৰা চাউলৰ তেল পিঠা মানে মায়ে গুলি থৈ দিছে মানে গৰমে লগালগ মানে কলপাতত মেৰিয়াই দিব বুলি ভাবি থৈছে আৰু তো মই শাহুমালে মোৰ বিহু বুলি লোৱা উপহাৰ দে গাইজ তো আজি ভিডিঅ'টো ইমানে আছিলে